মই 2016 চনত জুলাই 29 জুলাইত মই বিয়া পাতিছিলোঁ মোৰ পত্নীক। তাৰপিছত তাই বেলেগ এজন ল'ৰাৰ লগত পলাই গৈছিলে। পলাই সেই ল'ৰাজনে নাৰাখিলে, নাৰাখাৰ পিছত তাই মোৰো আহি আদাবাৰীত আহি কিনে তাই মোক ফোন কৰিছে। ফোন কৰি কিনে মোক লগ ধৰিলে, কৈছে মোৰ এনেকৈ বিপদ হৈছে, মোৰ কিবা কিবি বহুত বিপদ, আপুনি আহক, আহি কিনে মোক অলপ উদ্ধাৰ কৰক। তেতিয়া মই তাইৰ ওচৰত আহিলোঁ। প্ৰায় সন্ধিয়া 6:30মান বাজিছে। তাইক আহি মই উদ্ধাৰ কৰিব আহিলোঁ, উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰিব আহোঁতে তাইক মোক ডিঙিত ধৰি কান্দিছে, বোলে আপুনি যদি মোৰ লগত যদি সংসাৰ নকৰে মই আৰু কাৰো লগত নাথাকোঁ, মই মৰি যাম, মই অমুক কৰিম। গাড়ীৰ আগত পৰিছিলে, তাই মোবাইল চোবাইল গাড়ীৰ আগত কেণ্টাৰৰ আগত পৰিছিলে। মই চুৰিত ধৰি কিনে মই ৰাখিছোঁ। তাৰপিছত তাইক মই আল্টিমেটলি তাইক লৈ আহিলোঁ। আহি তাইক মঙলদৈ কোৰ্টত মই বিয়া পাতিলোঁ। কোৰ্টত যেতিয়া বিয়া পাতিলোঁ, বিয়া পতাৰ 3 মাহমান ঠিকে থাকিলে। মাক বাপেকৰ লগত জড়িত হ'ল। যিজন ল'ৰাৰ লগত পলাই গৈছিলে আকৌ সেই ল'ৰাজনৰ লগত মাক বাপেকে আকৌ মোৰ পৰা এৰুৱাই নি বাৰে বাৰে মানে সেই ল'ৰাজনৰ লগত বিয়া দিব খোজে। মাকে আৰু বাপেকে গোটেইখিনি জড়িত। আৰু কিবা অলপ ক'লে তাৰমানে মোক অত্যাচাৰ কৰে, মাৰধৰ কৰে। তাৰপিছত কিমান মোৰ মোবাইল ভাঙিছে, কিমান টিভি ভাঙিছে, কিমান বস্তু ভাঙিছে, গড্ৰেজ ভাঙিছে, সেইবিলাকতো মই আপোনালোকক নকওঁৱেই। তাৰপিছত সেইখিনি যোৱাৰ পিছত আপোনাৰ 2021 চনত 2022-23 চনত ৰঞ্জন বুলি ল'ৰা এজনৰ লগত আকৌ তাই অবৈধ সম্পৰ্ক কৰে। তাই ৰঞ্জনৰ ঘৈণীয়েকে গম পালে, ৰঞ্জনৰ লগত পলাই যাব ওলাইছিলে। ৰঞ্জনৰ লগত যেতিয়া পলাই যাব ঘৈণীয়েকে চুইচাইড কৰি মৰিম বুলি থানাত আহি হেৰি দিলে, FIR দিলে। তাৰপিছত ৰঞ্জনক এৰেষ্ট কৰি কিনে আপোনাৰ লকআপত সোমাই দিলে। লকআপৰ হাজতৰ পৰা লকআপ সি ৰঞ্জনৰ খালাচ হ'ল। মই এইক যিখিনি সাক্ষাৎকাৰ দি কিনে মই এইক খালাচ কৰি কিনে মই এইক লৈ গ'লোঁ। লৈ যোৱাৰ পিছত ঠিকে ঠাকে চলি আছিলে। তাৰপিছত আকৌ বিপুল হকৰ লগত আকৌ মাক বাপেকে আকৌ যোগাযোগ কৰি দিলে। বিপুল হকে এইক নিব খোজে, আকৌ তাইক মাতি আনি কিনে মোক মাৰধৰ কৰিব দিয়ে। কিবা কিবি প্ৰমাণো আছে মোৰ তাত, বহুতখিনি প্ৰমাণ আছে মোৰ লগত বৰ্তমান নাই। যিখিনি দেখুৱাব লাগে সেইখিনি মোৰ লগত নাই। বিপুল হকে এই নিম বুলি কয়, আকৌ মাতি আনে, আকৌ কেইদিনমান ৰাখি কিনে আকৌ পঠাই দিয়ে মোৰ তাত। মই নিনো বুলি কয়। আজি হৈছিলে। তাৰপিছত বিপুল হকৰ লগত এনেকৈ থাকি কিনে তাই 2024 এপ্ৰিলৰ মাহত তাই মোক এই ল'ৰাটোৰ লগত নে বিপুল হকৰ লগতে দুইজনৰ ভিতৰত এজনৰ লগত আহিব, তাই পলাই আহে, ঘৰৰ পৰা গায়ব হৈ যায়। মই FIR এখন দিছিলোঁ, মই গায়ব হোৱা FIR এখন দিছিলোঁ মই বশিষ্ঠ থানাত। FIR এখন বশিষ্ঠ থানাত আছে, এতিয়াও মোৰ লগত আছে, গোটেইখিনি প্ৰুফ আছে। তাৰপিছত তাইক মই বিচাৰি নাপাওঁ, তাই বেলেগৰ লগত গুচি গৈছে। 3 মাহ পিছত মই খবৰ পালোঁ যে তাই ঘৰত আছে। আকৌ বশিষ্ঠ থানাত মই জনালোঁ, তেতিয়া ক'লে ঠিক আছে, তাই আছে যদি আছে। 3 মাহ পিছত এই ল'ৰাটোৰ লগত আকৌ গুচি গ'ল। আজি তাৰপিছত এই ল'ৰাটোৰ লগত যেতিয়া গৈতো তাই বিয়া পাতা বুলি মই গম পালোঁ। তাই পিছত গৈ আছে, তাই মোটামুটি 6 মাহমান তাই সেই ল'ৰাটোৰ লগতে আছে, একেটা ৰুমতে একেটা হেৰিতে আছে। তাই মই কোৰ্টত গ'লে কয় কোৰ্টৰ পৰা এভিডেঞ্চ আনা, তাৰ পৰা বিয়া হোৱা সিহঁতৰ প্ৰমাণ পত্ৰ আনা, তোমাৰ কেছ উঠাই দিম। থানাত আহিলে কয় লোকেল, কোৰ্টৰ পৰা কয় লোকেল থানাৰ পৰা এভিডেঞ্চ আনিলে আমি কোৰ্টটো উঠাই দিম। থানাত আহিলে কয় থানাই আমিতো কি প্ৰমাণ দিম, একোতো প্ৰমাণ দিব নোৱাৰোঁ, আমাৰ প্ৰমাণ নাই। তাৰপিছত আজি কি হ'ল, আজি সিহঁতক মই পিছা কৰি ডিমুচকীত মই ধৰি কিনে মই থানাৰ হাতত চমজাই দিওঁ। মোৰ বাচ্ছাটো আছে, বাচ্ছাটোৰ আগত বহুত বিহেভ কাম কৰে সিহঁতে। মোৰ ওচৰত ফটো আছে। এনেকৈ সিহঁতে বেয়া কাম কৰে, আপোনাক মই ক'ব নোৱাৰোঁ। বাচ্ছাৰ সন্মুখতে অবৈধ কাম কৰে। আৰু বাচ্ছাটোৰ ভৱিষ্যত কি হ'ব? বাচ্ছাটো বৰ্তমান বয়স 6 বছৰ। বাচ্ছাটোক মই এবাৰ 3বাৰ স্কুলত দিওঁ। 3বাৰ স্কুলত দিয়াৰ পিছত মাক আৰু বাপেকে চক্ৰান্ত কৰি লৈ আহে। তাক মাৰি থৈ আহে, তাক কাটি থৈ আহে, তাক একো কৰিব নোৱাৰে। আমাৰ ইহঁতে অকল বেলেগ একো নাই, এই ল'ৰাটোৰ তাত দিব, বিপুল হকৰ তাত দিব। ই মাজতে তলে সোমাই আছে। মোক পইচাৰ দাবী কৰে, যি লাগে মই সেয়ে দিয়ে আছোঁ। তাৰ মাজতে তাই ক'ব মোক ডক্টৰনী পঢ়া, মোক অমুক দি, মোক তমুক দি। মই 4 বছৰমানতো মোক আজি 9 বছৰ হ'ল তাইক মই নাৰ্ছ পঢ়াব লাগে, তাইক দোকান দি দিব লাগে, মই গেলামাল দোকান দি দিব লাগে। তাইক মই কি নহ'লে কিবা কিবি তাৰমানে মই কিবা কৰি দিব লাগিব আৰু তাইক। আজিৰ পৰা আপুনি মুক্ত হ'ল? আজিৰ পৰা মই মুক্ত বিচাৰিছোঁ, মই মুক্ত হ'বৰ কাৰণে বিচাৰি আছোঁ। আৰক্ষীয়ে কি বুলি ক'লে? আৰক্ষী প্ৰশাসনে ক'লে যে বোলে আমিতো এইটো কি কৰিম, আমি লিখা পঢ়া যদি কৰে তেওঁলোকে সন্মত আছে,
সেইমতে আমাৰ যাম প্ৰচেছত। বিপুল হক আগতে বিবাহ হৈছে নেকি? বিপুল হকে বিবাহ হোৱা নাই। মোক মাৰাৰো চক্ৰান্ত লগাইছিলে, মেছেজো আছে মোৰ তাত।